হেল্ল' এভৰিৱান, আজি পুনৰ এটা ভিডিঅ'ৰ মাধ্যমেদি সকলোকে নমস্কাৰ জনাইছোঁ। মই মীৰা দাস বৰাই। আজি ব্লাউজৰ ইনাৰ কেনেকৈ ফিটিং কৰে, কাটি লোৱাৰ পিছত আমি ইনাৰ মেচিনত কেনেকৈ চিলাম। আমি প্ৰথমতে দুখন ইনাৰ এনেদৰে সমানকৈ লৈ পেলাই আমি কি কৰিব লাগিব, গোটেইকেইটা পাৰ্ট আমি চিলাব লাগিব। চিলোৱাৰ পিছত গোটেই ৰাউণ্ডটো আপুনি চিলাব। চিলোৱাৰ পিছত এনেদৰে গোটেইখিনি চিলোৱাৰ পিছত আপোনাৰ দুইখন কাপোৰ খুব ধুনীয়াকৈ সমান হৈ যায়। আৰু এখন কাপোৰ যদি আন এখনৰ লগত সমান নহয়, তেতিয়া অকণমান ব্লাউজটো দুদিনমান পিন্ধাৰ পিছত আমাৰ দিগদাৰ হৈ যায়। গতিকে দুখন কাপোৰ আমাৰ সমান লেভেলত হ'ব লাগিব। ইয়াৰ পিছত চিলাম আমি এই পাৰ্টটো। এইটো পাৰ্ট মই অলৰেডি চিলাই লৈছোঁ। ঠিক এনেকৈ ভাঁজ কৰি পেলাই আপুনি এইটো সকলোৱে জানিব বা গমেই পাব যে এনেদৰে চিলালে আমাৰ কি হয়, এইটো ব্ৰা শ্বেপটো আহে। এতিয়া প্ৰথমতে এইখন চিলাই ইনাৰবোৰ ফিটিং কৰি আমি কি কৰিব লাগিব, এই দুটা মূৰ, এইটো মূৰৰ পৰা এইটো মূৰলৈ আমি চিলাব লাগিব। কেনেকৈ চিলাম চাওঁ আহক। এনেদৰে গোটেইখিনি আপুনি চিলাই মৰাৰ পিছত এই দুটা মূৰ চিলোৱাৰ পিছত আমাৰ কেনেকুৱা হ'ব শ্বেপটো চাওঁ। এইটো হ'ল আপোনাৰ 38 চাইজৰ। তাৰপিছত আপোনাৰ এই অংশ বাঢ়ি আহিছে, এই বাঢ়ি অহা অংশখিনি আপুনি কি কৰিব, কাটি দিব, সমানকৈ কাটি ল'ব। আপুনি কেনেকৈ কাটিব, শ্বেপটো আপোনাৰ এনেকুৱা হ'ব। শ্বেপটো আপোনাৰ এনেকুৱা। তাৰপিছত আপুনি 3 নম্বৰ পেটাৰ্ণটো এইটো। এই পেটাৰ্ণটো আপুনি ইয়াৰ পৰা ইয়ালৈকে এনেদৰে যোগ কৰি দিব। তাৰপিছত বাঢ়ি অহাখিনি তেতিয়াৰ নিচিনা কাটি দিলে হ'ল মিলাই কেনে। আৰু এইটো মই চিলাইয়ে থৈছোঁ। এয়া, গতিকে এইটো শ্বেপ আপোনাৰ এয়া এনেকুৱা হৈছে। গতিকে এই শ্বেপবিলাক আপুনি আপোনাৰ ব্লাউজটোৰ জোখ অনুযায়ী এইবোৰ কাটি ল'ব। এনেদৰে কাটি ল'ব। ইয়াত আপুনি পটি লগাই দিব। তাৰপিছত প্ৰথমতে পটি লগোৱাৰ পিছত এই আমাৰ ছাইডৰ তলৰ এই মূৰণিটো আপুনি মাৰি ল'ব। এনেদৰে মাৰি ল'ব, তেতিয়া ব্লাউজটো দেখাত শুৱনি হয়।
ঠিক তেনেকৈ পিঠিৰ চাইজটো আপুনি এনেদৰে কাটি ল'ব, ইনাৰটো ফিটিং কৰি ল'ব মই যেনেকৈ কৰিছোঁ। আৰু তাৰপিছত আপোনাৰ এই যে আমাৰ তলৰ কঁকালখনৰ এই বস্তুটো আপুনি এনেদৰে কণাকৈ আপুনি চিলাই ল'ব। মই দেখুৱাই দিছোঁ। যিসকলে নোৱাৰে এনেদৰে চক পেঞ্চিলেৰে দাগ এটা কৰি ল'ব। মই দাগ নোলোৱাকৈ কৰিছোঁ। আৰু আপোনালোকে যদি নতুন হয় তেতিয়াহ'লে আপোনালোকে এটা চিন দি ল'ব। তাৰপিছত ইয়াতে পটি এটা লগাই আপোনালোকে পুনৰ চিলাই মাৰি ল'ব। পটিটো মৰাৰ পিছত এইফালেও আপুনি এনেকুৱা ধৰণে চিলাই ল'ব। তাৰপিছত আগতে আমি চিলাই লোৱা সেই সন্মুখৰ ফ্ৰণ্ট ছাইড দুটা আমি ইয়াৰ লগত জইন কৰি তাৰপিছতহে আমি নেকৰ চিলাইটো দিব পাৰিম। ঠিক আছে। আৰু কিবা যদি সুধিব লগা থাকে আপোনালোকে কমেণ্টত সুধিব। আৰু স্ক্ৰীণত ফোন নম্বৰ দিয়াই থাকে, গতিকে কিবা প্ৰব্লেম হ'লে আপুনি কল কৰিও সুধিব পাৰে। আজিলৈ থেংক ইউ।